মই আশা কৰিছোঁ যে কালি নিশ্চয় পুৱাতে 6 বাজি বা 7 বাজি নিশ্চয় পুৱাতে আমি জুবিনক গুৱাহাটীত পাম। আজিৰ দিনটো আমি আগ্ৰহেৰে অপেক্ষা কৰিব লাগিব। আপোনালোক সকলোৱে ইতিমধ্যে অৱগত যে আমাৰ মৰমৰ জুবিন গাৰ্গৰ যিটো পোষ্টমৰ্টেম কৰাৰ কথা আছিল, পোষ্টমৰ্টেমৰ কাম সম্পূৰ্ণ হ'ল আৰু এতিয়া জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আমাৰ ভাৰতৰ ৰাষ্ট্ৰদূত বা আমাৰ যিখিনি বিষয়া আছে বা জুবিনৰ বন্ধু আছে তেওঁলোকক অৰ্পণ কৰি দিয়া হৈছে। ইয়াৰ নেক্সট ষ্টেপটো হ'ল তেখেতক আমি পাৰ্থিৱ শৰীৰক আমি দিল্লীলৈকে লৈ আহিম আৰু দিল্লীৰ পৰা এখন বিশেষ বিমানযোগে আমি তেখেতক গুৱাহাটীলৈকে লৈ আহিম। গুৱাহাটীত অহাৰ সময়টো আমি আপোনালোকক জনাম। গুৱাহাটীত আহিলে প্ৰথম পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহিব। সেইখিনি সময়ত আমি বিচাৰিম যাতে কোনো ৰাইজ তাতে নাথাকে, কাৰণ জুবিনৰ পৰিয়ালটোৱে একান্তভাৱে অলপ সময় কটোৱাৰ সেইটোৱে শেষ সময়। কাৰণ এবাৰ সৰু সজাই অহাৰ পিছত পৰিয়ালে জুবিনৰ লগত সময় কটাব নোৱাৰিব। গতিকে জুবিনৰ পৰিয়ালে আমাৰ পৰা বিচাৰিছে যে জুবিনৰ পাৰ্থিৱ শৰীৰ জুবিনৰ ঘৰলৈকে আহক আৰু জুবিনৰ 85 বছৰীয়া পিতৃক বা আন পৰিয়ালৰ যিখিনি পৰিয়ালৰ লোক তেওঁলোকে যাতে অলপ নিবিড় মুহূৰ্ত তাতে কটাব পাৰে। তাতে 1 ঘণ্টা সময় থাকিব আৰু সেইখিনি সময়ত আমাক বেয়া পাব নালাগে। আৰক্ষীয়ে আমি কৈছোঁ যাতে জুবিনৰ পৰিয়ালে জুবিনৰ লগত অন্তৰংগ সময় অলপ কটোৱাৰ পৰিৱেশ এটা যাতে সৃষ্টি কৰি দিয়ে। তাৰপিছত আমি সৰু সজাইলৈকে তেখেতক লৈ আহিম আৰু আমাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ সন্মুখৰ যিখিনি জেগা আছে তাতে আমি জুবিনৰ পাৰ্থিৱ শৰীৰ ৰাখিম। যদি বহুত বেছি বৰষুণ আদি হয় তেতিয়াহ'লে কণ্টিজেঞ্চি হিচাপে এই জেগাটো আমি ৰাখি থৈ দিম, কিন্তু এইটো বিকল্প। তাতে আমাৰ ব্যৱস্থা হ'ব। তাৰ পিছফালে জুবিনৰ পৰিয়ালে থাকিব পৰা অলপমান ব্যৱস্থা কৰি দিয়া হ'ব। একেবাৰে নিকট বা খুব আত্মীয় মানুহখিনি অলপ চকীত বহিব পৰা ব্যৱস্থা কৰি দিয়া হ'ব। আমাৰ য'ত হেলিপেড আছে, যিসকল ৰাইজে অলপ বেছি দেৰি থাকিব খোজে সেই জেগাটো আমি ডেভেলপ কৰিম। আমাৰ ইয়াৰ যিখিনি মাল্যাৰ্পণ আদি হৈ থাকিব তাতে আমি চায়ো থাকিব পাৰিম